ৰূপৈহাটৰ কলিয়াপুৰৰ বৰখুলিত বাঘৰ বিচৰণক লৈ আতংকিত হৈছে স্থানীয় ৰাইজ। নিশা দুটাকৈ বাঘৰ পোৱালি বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে অঞ্চলবাসীয়ে। বন বিভাগক খবৰ দিয়াৰ পিছত অঞ্চলত উপস্থিত হৈ বাঘ পোৱালিকেইটাৰ সন্ধান উলিয়াবৰ বাবে আৰম্ভ কৰিছে অভিযান। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা বাঘৰ পোৱালি দুটা ওলাই অহাৰ সন্দেহ স্থানীয় ৰাইজ তথা বন বিভাগৰ। আৰু ইয়াৰ অভিযানৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো, যিহেতু দুটা বাঘৰ পোৱালিয়ে মুক্ত বিচৰণ কৰিছিল ৰূপৈহাটৰ কলিয়াপুৰৰ বৰখুলিত। আৰু বাঘৰ বিচৰণক লৈ এক প্ৰকাৰ ভীতিগ্ৰস্ত হৈ পৰিছে, আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। এইদৰে নিশা দুটাকৈ বাঘৰ পোৱালি বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ লোকসকলে। বন বিভাগক অৱগত কৰে। বন বিভাগক খবৰ দিয়াৰ পিছতে অঞ্চলটোত বন বিভাগ উপস্থিত হৈ ইতিমধ্যে বাঘৰ পোৱালি দুটাৰ সন্ধান উলিয়াবৰ বাবে অভিযান আৰম্ভ কৰিছে বন বিভাগে। মই গাড়ী লৈ আহিছো, আমাৰ ঘৰ এইটোৱে। ঘৰত সোমোৱা অৱস্থাত মই ভাবিছো যে বেকুৰি চেকি সদায় খেলা ধূলা কৰে, আকৌ শিয়াল চিয়াল থাকে, সেইটো ভাবি আছিলো। তাৰপাছত 10-15 মিনিট পাছত এইফালৰ পৰা কাৰ এটা আহি আছে। কাৰ আহোঁতে সিহঁতৰ সন্মুখত সিহঁতৰ লাইট দি আছে আপাৰ সন্মুখত দুটা বাঘৰ পোৱালি পাইছো যে, আৰু আগৰ পৰা চাউণ্ডটো পাইছো মই যেতিয়া ঘৰত সোমাইছো। তাৰপাছত ইয়াত খেলা ধূলা এইখিনি জেগাতে খেলা ধূলা কৰি আছে। তাৰপিছত মই মানে বাঘৰ পোৱালি বুলি লাইটৰ সন্মুখত দেখি মই দৌৰি গুচি গলো। সিহঁতৰ ভিডিঅ' বানি সিহঁতক দিছে। এতিয়া আহিছিলে, এতিয়া আহি আকৌ সিহঁতে আহি এইফালে গৈছে, পোৱা নাই। আকৌ এইটো ঠাইত লৈ গৈছো, আকৌ ভৰিত খোজ কঢ়া জেগাখিনি পাইছে, যে ভৰিত খোজটো পাইছে। সিহঁতে চিনিবিলাক পাই ফটো মাৰি লৈ গ'ল। এইটো লাফা। এতিয়াতো সিহঁতে আহিছে, আহি তদন্ত কৰিলে এতিয়া নাই। কিন্তু ৰাতিৰ ভাগত হলেও তেতিয়া জংঘল ধান খেতি চেতি আছে, ক'ৰবাত পলাই থাকিব পাৰে। ৰাতি হলে আমাৰ বহুত মানে কি কম, এইটো ব্যস্ত গাঁৱৰ ৰাস্তা হয়। এইটো গাঁৱৰ মানে সৰু ল'ৰা ছোৱালী বহুত আছে। ৰাতি হলে এবাৰ আহি তদন্ত এটা দিলে ভাল হয় আৰু।